টুকটুকি বাসীৰ বাবে এটি সুখবৰ। কটগুৰি বজাৰত শুভ উদ্বোধন হল সেন জুৱেলাৰী। নগাঁও জিলাৰ ঢিঙৰ বৃহত্তৰ টুকটুকি বাসীৰ বাবে এটি সুখবৰ। আজি টুকটুকিৰ কটগুৰি অৰ্ধ সাপ্তাহিক বজাৰত শুভ উদ্বোধন হল সেন জুৱেলাৰী নামৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠান। এই সেন জুৱেলাৰীত শুদ্ধ সোণ, ৰূপ, হীৰা আদি হলমাৰ্কযুক্ত গহনা তৈয়াৰ কৰাৰ লগতে বিক্ৰী কৰা হ'ব। আজিৰে শুভ উদ্বোধনী অনুষ্ঠানটোক টুকটুকি গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি আলী আকবৰ, টুকটুকি প্ৰেছ ক্লাবৰ সভাপতি জালালুদ্দিন আহমেদ, সম্পাদক আবুল হুছেইন, কটগুৰি সমবায় সমিতিৰ প্ৰাক্তন সভাপতি নবী হুছেইনকে আদি কৰি অঞ্চলটোৰ বিশিষ্ট ব্যক্তিসকল উপস্থিত আছিল। সেন জুৱেলাৰী গ্ৰাহকৰ বাবে দিছে কেইবাটাও বিশেষ অফাৰ। 7 মাৰ্চৰ পৰা 15 মাৰ্চলৈকে গহনা তৈয়াৰ কৰিলে গ্ৰাহকক দিয়া হ'ব মজুৰি 50% ৰেহাইৰ লগতে দিয়া হ'ব বিশেষ উপহাৰ কুপন। প্ৰথম 7জন ভাগ্যৱান ব্যক্তিক দিয়া হ'ব ৰূপৰ মুদ্ৰা। এই অফাৰৰ কথা আজি এডল সাংবাদিকক জানিবলৈ দিয়ে সেন জুৱেলাৰীৰ স্বত্বাধিকাৰী। নিউজ ডেস্ক ৰিপৰ্ট, টাইমছ অসম 24। উদ্বোধন করা হয়েছে সেন জুয়েলারি কটগুরি টুকটুকি বাজারত। আজি আমি দেখিছো আমার সেন জুয়েলারি স্বত্বাধিকারসকলে টুকটুকি বাহীর বাবে সুখবর আর তেখেতসকলে আজি এই জুয়েলারি খুলি আমার টুকটুকি বাহী এই অঞ্চলের কারণে এটা অফার ঘোষণা করেছে তেওঁলোকে যে 8 তারিখের পৰা 15 তারিখলৈকে যিসকল গ্রাহক ইয়াত জুয়েলারি বনাব তেখেতসকলের বাবে 50% রেহাইৰ এটা ব্যবস্থা করেছে। আমি তাতে খুব আনন্দিত হয়েছো। লগতে তেখেতসকলে এটা উপহার কুপনৰ এটা ব্যৱস্থা কৰিছে। তাত 7জন ব্যক্তিক তেওঁলোকে ৰূপৰ মুদ্ৰাৰে পুৰস্কৃত কৰিব। গতিকে মই আশা কৰোঁ যিসকল ক্ৰেতাই এতিয়ালৈকে সোণৰ গহনা বা অলংকাৰ পাতি বনাবলৈ বিচাৰি তেওঁলোক যাতে ইয়াত আহে আৰু এই অফাৰটো যাতে তেওঁলোকে লাভ কৰে। আজি 7 তাৰিখৰ পৰা 15 তাৰিখলৈকে 50% ৰেহাই না আৰু এটা কুপন দিয়া হ'ব। 7জনৰ ভিতৰত এটা 10 গ্ৰামৰ ৰূপৰ মুদ্ৰা পাব। আজি জ্যেষ্ঠসকল আমাৰ উদ্বোধনী অনুষ্ঠানত আপোনালোকে আহি পেলাই যিখিনি সহায় সহযোগিতা কৰিলে আমি অশেষ ধন্য। আমি ইয়াত দোকান খুলিছোঁ যদিও আমি বিশ্বাসযোগ্য হিচাপত আপোনালোকৰ ওচৰত প্ৰতিজন যোগাম, হলমাৰ্কযুক্ত গহনা বনাম আৰু সেইটো হিচাপত ৰাইজে আমাক আগুৱাই ল'ব বুলি আমাৰ বিশ্বাস। এইটো কৈ মই মানে কি সুবিধা আছে আমালোকৰ ইয়াত সুবিধা হলমাৰ্কযুক্ত গহনা যেনে 22 কেৰেট হলমাৰ্ক। আমাৰ ইয়াত কাৰ্ড থাকিব। এই কাৰ্ড লৈ পেলাই আৰু বস্তু লৈ পেলাই আপুনি যিকোনো জেগাত গ'লে আমাৰ বস্তুৰ মূল্য দিবই লাগিব আৰু যদি নিদিয়ে তেতিয়াহ'লেতো উপায় নাই। আৰু কিবা সুবিধা আছে নে? সুবিধা অফাৰ আমি 7 তাৰিখৰ পৰা 15 তাৰিখলৈকে আমাৰ দোকানত যদি কোনো কাষ্টমাৰসকলে যদি কোনো অৰ্ডাৰ পাতি দিয়ে তেতিয়াহ'লে আমি মজুৰিৰ পৰা 50% ৰেহাই দিম। 7 তাৰিখৰ পৰা 15 তাৰিখলৈকে আমি এটা কুপন চিষ্টেম কৰিছোঁ। যিসকল কাষ্টমাৰে যদি আমাক অৰ্ডাৰ দিয়ে তেখেতসকলৰ ভিতৰত এটা প্ৰতিযোগিতামূলক কুপন খেল এটা আৰম্ভ কৰিম। কুপনৰ জৰিয়তে মানে 7জন মানুহক মানে আমি কুপনৰ জৰিয়তে মানে নিৰ্বাচিত কৰিব পাৰিম। আৰু সেই 7জন যোনেই পায় মানে ৰূপৰ মুদ্ৰা 10 গ্ৰাম এটা কৈ দিব পাৰিম। আজি ভালেই লাগিছে যিহেতু আমাৰ সংখ্যালঘু অঞ্চলত মহিলাসকলৰ কাৰণে এইটো সুখবৰ। আমাৰ বৃহত্তৰ টুকটুকি অঞ্চলত আধুনিক ধৰণৰ গহনা পাতি বনোৱাৰ কোনো মানে অনুষ্ঠান নাছিল। আজি সেন জুৱেলাৰী নামৰ যিটো সোণাৰু দোকান আমাৰ ইয়াত উদ্বোধন হৈছে। আমাৰ টুকটুকিৰ ভাইৰ কাৰণে একটি সুখবৰ। আশা কৰোঁ সকলোৱে ইয়াত যোগদান কৰিব অনুষ্ঠানটো। আমি যে বিজনেছ কৰি আছো এইটো বজাৰত একচাটিয়া আমাৰ জাতিৰ ভিতৰত, কিন্তু আমি এই কথাত আনন্দিত হৈছো যেহেতু আমাৰ বিভিন্ন জাতৰ যে আমাৰ বাংলাভাষী বাঙালী মানুহ তেওঁলোকে আহি পেলাই আমাৰ লগত চামিল হৈছে। গতিকে তেওঁলোকক আমি ধন্যবাদ দিছোঁ এইটোৰ কাৰণে যেহেতু তেওঁলোকে আহি পেলাই সোণৰ জয়াৰ পাতি যিটো বহুত ৰিক্সৰ কথা, গতিকে সেইখিনি এটা দোকান মুকলি কৰা হৈছে। গতিকে আপোনালোকে আমাৰ এই জেগাৰ যাতে কোনো ক্ষয় ক্ষতি নহয় সকলোৰে দায়িত্ব ৰাখি যাতে এই অনুষ্ঠানটো আমি চলাব পাৰোঁ
গতিকে আপোনালোকে সকলোৱে ইয়াত নজৰ দৃষ্টি ৰাখিব বুলি আশা ৰাখি মই এইখিনিতে চমু বক্তব্য সামৰি মাৰিলোঁ।